বাছত লগ পাই কিন্নৰৰ ফোন নম্বৰ লৈছিল ইয়াদ আলীয়ে তাৰ পিছত কিন্নৰৰ সৈতে প্ৰেম তাৰ পিছত বিয়া বাছত আমি যেতিয়া মই বিক মাগো তেতিয়া তাৰ লগত দেখা হৈছে মোক ক'লে বাইদেউ তোমাৰ নাম্বাৰটো দিয়া মই নাম্বাৰটো দিলোঁ দি কিনি মই 2 মাহ 3 মাহ তাৰ লগত কথা পাতিছোঁ কথা পাতি কিনি তাৰ লগত মোৰ ভাল পোৱা হৈ গ'ল তাইও মোক ভাল পালে ময়ো তাক ভাল পালোঁ তাই ভাল পোৱা হৈ গ'ল তাই আহিলে আহি কিনি 3 মাহ বা 4 মাহ থাকিল এনেই থাকিল তাৰপিছত থাকে এতিয়া আমাৰ গুৰু মাছ আছে সবাই আছে হেতো ক'লে যে এনেই থাকি আছে তেনেহ'লে বিয়া পাতে তে ল'ৰাটো আৰু ল'ৰাটো মা সব জানে তাই বিয়া পাতিলে ল'ৰাটো মাক ফোন মাৰিছিল তাই ক'লে যে বিয়াটো হেৰি কৰি দিয়া আমি ৰাজি কিন্নৰ পত্নীক খুজিছিল R15 বাইক কিন্তু কিনি দিছিল পালসাৰ বাইক ভাঙি থৈ পত্নীক এৰি গুচি আহে স্বামী 2 বছৰ 9 মাহ থাকি কিনি 1 মাহ হ'ল গুচি আহিছে ঘৰত আহিছে আহি কিনি মোৰ খোজ খবৰ একো নলয় মোৰ ফোন নামাৰে মই যদি ফোন মাৰোঁ মোৰ নাম্বাৰটো বিজি কৰে একদিন আমি ৰাতি 10টা বজাত মই ফোন মাৰিছিলোঁ মাৰি কিনি কৈছোঁ বাবু মোক যে থৈ কিনি গেছা মোক তো খবৰ চবৰ একো নলয় খবৰ চবৰ নলয় মোৰ তাতে মোবাইল নাই নহয় যে মাৰ মোবাইল আছে আৰু সৰু ভাইটিৰ মোবাইল আছে তাৰ মোবাইলতে ফোন মাৰবি নাই তই যদি মোৰ R15 কিনি দিয়া তেনেহ'লে মই তোৰ তাতে যাম এনেই নাযাওঁ মই পালসাৰ কিনি দিছোঁ নতুন পালসাৰ 7 মাহ হ'ল সেইটো মোৰ লগত কাইজা কৰি কিনি ভাঙি চাঙি সব থৈ আহিছে হয় প্ৰেমে নামানে ধনী দুখীয়া প্ৰেমে নিবিচাৰে কলা বগা প্ৰেমে বিচাৰে মাথো হৃদয়ৰ হসা ঠিকনা আৰু তেনেকৈয়ে এগৰাকী কিন্নৰৰ হৃদয়ত ঠিকনা বিচাৰি পাইছে ইয়াদ আলীৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীৰ আমবাৰীত অভিযোগ অনুসৰি ছয়গাঁৱৰ এগৰাকী কিন্নৰৰ সৈতে প্ৰেমত পৰি পিছত বিবাহপাশত আবদ্ধ হৈছিল বিভিন্ন অজুহাতত পত্নীৰ পৰা সৰকাইছিল বহু টকা তাৰপিছত থাকিছে মোৰ লগত ইমান দিন থাকিছে যিমান মই কামাইছোঁ মই বিক মাগিছোঁ ডেন্স কৰিছোঁ প্ৰগ্ৰাম কৰিছোঁ বিয়া চিয়া হ'লে মই তাতে গেছোঁ যাই কিনি যিমান টকা কামাইছোঁ মই তাক দিছোঁ মোক কৈছে যে ঘৰত কিবা বেমাৰ আছে পইচা দি মই দিছোঁ ঘৰ বনালে মিটিং বনালে মোৰ পৰা পইচা কিনি লৈ কিনি বনাইছে চৰকাৰী এটা ঘৰ পাইছে মোক ক'লে আসমা মোক 30,000 টকা দি মই চালৰ টিন কিনিম নীলা টিনটো সেইটো কিনিম মোক টেহা দি মই দিলোঁ আৰু সেই বাহানা কৰি বহুত পইচা লৈ কিনি এতিয়া পালসাৰ গাড়ী কিনি দিছোঁ সেইটো নলয় তাৰ R15 লাগে এতিয়া আমি ক'ৰ পৰা দিম আমি 10 টকা বিক মাগি খাওঁ আমি ইমান পইচা ক'ত পাম কিন্নৰ পত্নীক এৰি আহি কোনো খবৰ নোলোৱাত এতিয়া স্বামী বিচাৰি বঙাইগাঁৱৰ ঘৰলৈ আহিছে এদল কিন্নৰ একিয়া ন্যায় বিচাৰি পত্নীয়ে দাখিল কৰিছে এজাহাৰ মই আহিছিলোঁ আমি তাৰ ঘৰত আহিছিলোঁ ঈদত মোক মাতিছিল কবই তই বাবুক লৈ কিনি আহে কাহি কিনি থাকি যাম মই আহি কিনি 1 সপ্তাহ 15 দিন এনেকা থাকি গৈছোঁ গাঁৱৰ মানুহ সবাই জানে আমি তাৰ ঘৰত থাকোঁ মোক আগত একচেপ্ট কৰিছে এতিয়া কিহৰ কাৰণে একচেপ্ট নকৰে সেইটোৱে আমাৰ লাগে আপুনি কি বিচাৰে আজি এইটো আমি ন্যায় বিচাৰ লাগে আৰু বিয়া আমি হিজৰা বুলি মানুহ নহয় না মেৰেজ সাৰ্টিফিকেট হয় 2023 চনৰ 17 তাৰিখত হেৰি হৈছে বিয়া হৈছে আপুনি মানে গতে এতিয়া আপোনাক ন্যায় লাগে সেইকাৰণে আজি কোৰ্ট কি কৰিলে এতিয়া আজি তাতে গিছিলো ৰাতিপুৱা 11টা 11:30 গিছিলো হেতো ঘৰ চৰ তালা মাৰি কিনি কতবা গেছে না আছিল কতবা গেছে গাঁৱৰ মানুহ ক'লে দিল্লী গেছে গাঁৱৰ মানুহ ফোনত কৈছে দিল্লীত গেছে আমি দিল্লীত আহিছোঁ তাৰ পিছত হেতৰ পিছিটি নাকি না গামবুৰা সেইটো ফোন মাৰিছে মই ঘৰতে আছোঁ আবার তাৰ পিছত কয় কি নাই মই অবাইপুৰ আহিছোঁ এনেকা ক'লে ল'ৰাটো আমি কথা কৈছে এতিয়া আপোনালোকে ক'ত আছে বৰ্তমান এতিয়া আমি বৰবলা থানা এজাহাৰ বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24